জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত মৰাণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণস্বাক্ষৰ অভিযান। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত মৰাণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণস্বাক্ষৰ অভিযান। মৰাণৰ পুলিচ পইণ্টত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰাণ আঞ্চলিক সমিতিয়ে ৰূপায়ণ কৰে এই গণস্বাক্ষৰ অভিযান। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰাণ আঞ্চলিক সমিতিৰ উপদেষ্টা ৰামচন্দ্ৰ দত্ত, পল্লৱ শৰ্মা, বিতুপন লাচন, সেক্ৰেটাৰী হিমাংশু চুটিয়াৰ লগতে এই গণস্বাক্ষৰ কাৰ্যসূচীত সমাজকৰ্মী পবিত্ৰ চুটিয়াকে ধৰি বহু বিশিষ্ট নাগৰিকে অংশগ্ৰহণ কৰে। অতি শীঘ্ৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ফাদিল কৰি ন্যায় প্ৰদানৰ আহ্বান অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰাণ আঞ্চলিক সমিতিৰ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি সমগ্ৰ অসমতে আমি গণস্বাক্ষৰ আন্দোলন কৰিছোঁ জুবিন দাৰ ন্যায় বিচাৰি। আৰু আমাৰ একেৰাহে আমি জুবিন দাৰ মৃত্যুৰ দিন ধৰি 19 ছেপ্টেম্বৰৰ পৰা আজি তাৰিখলৈকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ দ্বাৰাই আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ, দাবী জনাই আহিছোঁ যে অতি সোনকালে আমাৰ বুকুৰ জীৱনৰ যি আমাৰ কলিজা, আমাৰ বুকুৰ হাৰ্ট জুবিন গাৰ্গক ন্যায় বিচাৰি আমি একেৰাহে প্ৰতিবাদী কাৰ্যসূচী কৰি আহিছোঁ। আজি গণস্বাক্ষৰ আন্দোলন কৰিছোঁ। ইয়াৰ জৰিয়তে আমি চৰকাৰক দাবী জনাইছোঁ যে অতি সোনকালে আমাৰ জুবিন দাৰ ন্যায় দিব লাগে। আমি একো নাজানো কোন দোষী কোন নিৰ্দোষী, আমি সেইবিলাক বিচাৰ কৰিবলৈ নাযাওঁ। মুঠৰ ওপৰত আমাৰ জুবিন দাৰ ন্যায় লাগে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এটাই কথা, আজি মৃত্যুৰ তাৰিখৰ পৰা 19 ছেপ্টেম্বৰৰ পৰা আজি এই দুমাহ হ'ল, আজি তাৰিখলৈকে দুমাহ দিন হৈছে। এই দুমাহেও জুবিন দাৰ ন্যায় দিব নোৱাৰাটো চৰকাৰৰ বিফলতা। গতিকে চৰকাৰক আমি দাবী জনাইছোঁ এই কাৰ্যসূচীৰ জৰিয়তে। মৰাণ আঞ্চলিক সমিতিয়ে আজি মৰাণৰ মাজমজিয়াত গণস্বাক্ষৰ আন্দোলনৰ কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক আমি দাবী জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি দাবী জনাইছোঁ অতি সোনকালে জুবিন গাৰ্গক ন্যায় দিব লাগে। আমি হেজ জাষ্টিছ ফৰ জুবিন গাৰ্গ, আমি সিমানেই ক'ব বিচাৰোঁ। আৰু আমি আবোল তাবোল কথা, তেওঁলোকে যিবিলাক আভুৱাভাৰী কথা কৈ আছে, এই আভুৱাভাৰী কথাবিলাক আমাৰ অসমৰ জনসাধাৰণৰ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কোনো এজন সতীৰ্থক আচলতে ক'ব নালাগে বুলি আমি দাবী জনাইছোঁ। কাৰণ আমি সকলোৱে জানো যে ইয়াৰ দুখ ক'ত আছে, কেৰুণ ক'ত আছে, এই কথাখিনি সকলো অসমৰ জনসাধাৰণৰ আজি চকুৰ আগত জল পট হৈ আছে। গতিকে তেনেকুৱা ধৰণৰ আভুৱাভাৰী কথা কৈ কাৰোবাৰ আগত দুখ দি পেলাই কাৰোবাক বচাবলৈ যোৱাৰ চৰকাৰে আমি সেই নীতিবিলাক এৰি দি জুবিন গাৰ্গক সঠিক ন্যায় দিবৰ কাৰণে আমি দাবী জনাই আহিছোঁ। আৰু আমাৰ এটাই লক্ষ্য আৰু এটাই উদ্দেশ্য, মুঠৰ ওপৰত জুবিন গাৰ্গক আমাৰ ন্যায় লাগে। হেজ জাষ্টিছ ফৰ জুবিন গাৰ্গ। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি সমগ্ৰ জিলাতে জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় দাবীত গণস্বাক্ষৰ অভিযান কাৰ্যসূচী প্ৰতিখন জিলা প্ৰতিখন আঞ্চলিক সমিতিৰ উদ্যোগত আজি লোৱা হৈছে। ৰাইজৰ ইয়াত স্বাক্ষৰ লোৱা হৈছে। ইতিমধ্যে আপোনালোকে সকলোৱে অৱগত, আজি অসমৰ প্ৰতিজন ৰাইজৰ হৃদয়ত থকা যি জুবিন দা, সেই জুবিন দাৰ কেনেধৰণৰ মৃত্যু হৈছিল, কেনেধৰণে তেওঁ মৃত্যু ঘটোৱা হৈছিল বা মৃত্যু কেনেধৰণে তেওঁ ছিংগাপুৰ যাওঁতে হৈছিল, এই বিষয়ে ইতিমধ্যে পটকৈ অসমৰ ৰাইজে গম পাইছে যে তেওঁ হত্যা কৰা হৈছে। আমিও তাৰ ব্যতিক্ৰম নহয়, যিহেতু হত্যা কৰা কথা আমাৰ যি মুখ্যমন্ত্ৰী তেওঁ স্বীকাৰ কৰিছে, যিহেতু তেওঁ প্ৰশাসনৰ মূল মুৰব্বী আৰু তেওঁ প্ৰতিটো বিষয়তে এই কথাখিনি কৈছিলে। আৰু তেওঁ এতিয়া সেইদিনা স্বীকাৰ কৰিছে যে তেওঁক মৃত্যু কৰোৱা হৈছে, তেওঁক হত্যা কৰা হৈছে। আৰু আমি দাবী জনাইছোঁ, আমি প্ৰতিটো যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বহুতো আমি কাৰ্যসূচী ইতিমধ্যে কৰি গৈছোঁ। যিহেতু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ প্ৰাক্তন সতীৰ্থ আছিল আৰু আমাৰ কৰ্মী আছিল, আমাৰ সাহস আছিল, আমাৰ প্ৰেৰণা আছিল। আৰু তেওঁ গানৰ ক্ষেত্ৰত ক'বলৈ গ'লেও তেওঁ আমাৰ কাৰণে হৃদয় স্পন্দন আছিল। আৰু প্ৰতিটো ক্ষেত্ৰতে নতুন প্ৰজন্মৰ তেওঁ এজন আমি স্কুলতে ক'বলৈ আমাৰ ৰজা বুলি ক'ব লাগিব। তেওঁৰ শব্দৰ যিটো আছিলে তেওঁ ৰজা। তেওঁ অতি সোনকালে ন্যায় দিব লাগে, হত্যাকাৰীক উচিত শাস্তি দিব লাগে। আজি আমি আকৌ প্ৰথম এই কাৰ্যসূচীৰ জৰিয়তে জাষ্টিছ ফৰ জুবিন দা ন্যায় প্ৰক্ৰিয়া সোনকালে প্ৰদান কৰিলে এতিয়াও আমি প্ৰশাসনৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিছোঁ আৰু ৰাখিম। কিন্তু আমাৰ ৰাইজ অতিষ্ঠ হ'লে অসমৰ পৰিস্থিতি বিফলে এটা বেলেগ পৰিৱেশ ল'ব। সেই পৰিৱেশ লোৱাৰ আগতে যাতে দোষীসকলক শাস্তি প্ৰদান কৰিব লাগে, এই দাবী আমাৰ।